হাই গাইজ, এইটো মোৰ প্ৰথম ব্লগ। মায়ে ছাগলী মাংস বনাব ওলাইছে। এয়া মা মাংস বনাই আছে আৰু এইখিনি গৰম মছলা পিচি থৈ দিছে। এইবিলাক আলু মা ধৰি আছে মাংসত দিবলৈ। মাংসখিনিত আলু দি বনাব আৰু ইয়াতে লগতে কচু ৰেডি কৰি থৈ দিছে কচুখিনি দিবলৈ। এয়া মা মাংস বনাই আছে, আলু কচু চবখিনি একেলগে দি কিনে বনাই আছে। তাৰপিছত মই অলপমান দালি বাতিত ঢালি ল'ব ওলালোঁ ভাইটিক ভাত দিবলৈ। ভাইটি আহিছে কামৰ পৰা। তাৰপিছত আৰু ভাত বাঢ়ি আছোঁ মই ভাইটিক দিবলৈ। এয়া মাছ ফ্ৰাই, এয়া মাছৰ ৰচা, বেংগন, দালি এতিয়া মই নমাই ল'লোঁ অলপমান আৰু বাতিত। মাংসখিনি ৰেডি হৈ আছে, মা লাৰি আছে। এয়া আমাৰ ঘৰৰ নাৰিকল তামোল পিছপিনে এয়া মাংস হৈ আছে আৰু এইবিলাক মই ফুল দিছিলোঁ ধুনীয়াকৈ ফুটি আছে। তাৰপিছত মই ভাইটিক ভাত দিবলৈ গ'লোঁ, ভাইটি আহিছে। বতৰটো ডাৱৰীয়া হোৱাৰ কাৰণে মই কাপোৰখিনি চপাই ল'লোঁ। তাৰপিছত আকৌ কিটচেনলৈ আহিলোঁ। এয়া মা পাপৰ ভাজিবলৈ তেল কেৰাহীত দি থৈ দিছে, পাপৰ ভাজিব এতিয়া। এয়া মাংস, মা পাপৰ ভাজি আছে। মাজতে পাৰ দুটা আহিছে আৰু চাবলৈ। এয়া পাপৰ, ৰঙালাও কুটি থৈ দিছে ভাজিবলৈ। এতিয়া পাপৰ ভাত সকলোখিনি হৈ গ'ল, আমি খামগৈ এতিয়া। আপোনালোকৰ পৰা এতিয়া বিদায় লৈছোঁ, বাই বাই।